কংগ্ৰেছ দলে বিশ্বাস কৰোঁ গাঁৱৰ উন্নয়ন তেতিয়াই হ'ব যেতিয়া গাঁৱৰ মানুহৰ হাতত ক্ষমতা দিয়া হ'ব। চাওক, আমি কংগ্ৰেছ দলে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে সাজু হৈ আছোঁ আগৰ পৰাই, আৰু আমি কংগ্ৰেছ দলে বিশ্বাস কৰোঁ গাঁৱৰ উন্নয়ন তেতিয়াই হ'ব যেতিয়া গাঁৱৰ মানুহৰ হাতত ক্ষমতা দিয়া হ'ব। আৰু গাঁৱৰ মানুহৰ হাতত ক্ষমতা বা গাঁৱৰ মানুহৰ হাতত সিদ্ধান্ত দিয়াৰ এটাই প্ৰক্ৰিয়া হৈছে পঞ্চায়তৰ ব্যৱস্থা। পঞ্চায়তৰ ব্যৱস্থা কংগ্ৰেছ দলে আনিছিল, আৰু আমি আগৰ এতিয়া পঞ্চায়তৰ প্ৰতিনিধিসকলৰ শেষ হৈছে, নতুনকৈ ইলেকশ্যন পাতি আকৌ পঞ্চায়তৰ প্ৰতিনিধিসকল নিৰ্বাচিত কৰিব লাগে। তো আজি আমি পঞ্চায়ত পাতিব পৰা নাই। গভৰ্ণমেণ্টে আজি গুৱাহাটী মাননীয় হাইকোৰ্টত বিচাৰধীন হৈ আছে, আৰু গোটেই কথাবিলাকৰ যদি ওপৰত এটা কথাই ক'বলৈ যাওঁ, চৰকাৰে ক'ৰবাত না ক'ৰবাত ভুল কৰিছে। চৰকাৰৰ ভুল আছে গোটেই প্ৰক্ৰিয়াটোত। আন্তৰিকতাৰে চৰকাৰে যদি কাম কৰিলেহেঁতেন, স্বচ্ছতাৰে যদি কাম কৰিলেহেঁতেন, আজি মাননীয় গুৱাহাটী হাইকোৰ্টে হস্তক্ষেপ নকৰিলেহেঁতেন। গতিকে আজি যে পঞ্চায়ত ইলেকশ্যন হোৱা নাই, পঞ্চায়ত ইলেকশ্যন পতাৰ ক্ষেত্ৰত যিটো বাধা আহিছে বা পঞ্চায়ত পাতাৰ ক্ষেত্ৰত যিটো মানুহৰ মনত দুখ কষ্ট পাইছে, এইটো গোটেইখিনি চৰকাৰৰ ভুলৰ কাৰণে হৈছে। চাওক, আমি কংগ্ৰেছ দলে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে সাজু হৈ আছোঁ আগৰ পৰাই, আৰু আমি কংগ্ৰেছ দলে বিশ্বাস কৰোঁ গাঁৱৰ উন্নয়ন তেতিয়াই হ'ব যেতিয়া গাঁৱৰ মানুহৰ হাতত ক্ষমতা দিয়া হ'ব। আৰু গাঁৱৰ মানুহৰ হাতত ক্ষমতা বা গাঁৱৰ মানুহৰ হাতত সিদ্ধান্ত দিয়াৰ এটাই প্ৰক্ৰিয়া হৈছে পঞ্চায়তৰ ব্যৱস্থা। পঞ্চায়তৰ ব্যৱস্থা কংগ্ৰেছ দলে আনিছিল, আৰু আমি আগৰ এতিয়া পঞ্চায়তৰ প্ৰতিনিধিসকলৰ শেষ হৈছে, নতুনকৈ ইলেকশ্যন পাতি আকৌ পঞ্চায়তৰ প্ৰতিনিধিসকল নিৰ্বাচিত কৰিব লাগে। তো আজি আমি পঞ্চায়ত পাতিব পৰা নাই। গভৰ্ণমেণ্টে আজি গুৱাহাটী মাননীয় হাইকোৰ্টত বিচাৰধীন হৈ আছে, আৰু গোটেই কথাবিলাকৰ যদি ওপৰত এটা কথাই ক'বলৈ যাওঁ, চৰকাৰে ক'ৰবাত না ক'ৰবাত ভুল কৰিছে। চৰকাৰৰ ভুল আছে গোটেই প্ৰক্ৰিয়াটোত। আন্তৰিকতাৰে চৰকাৰে যদি কাম কৰিলেহেঁতেন, স্বচ্ছতাৰে যদি কাম কৰিলেহেঁতেন, আজি মাননীয় গুৱাহাটী হাইকোৰ্টে হস্তক্ষেপ নকৰিলেহেঁতেন। গতিকে আজি যে পঞ্চায়ত ইলেকশ্যন হোৱা নাই, পঞ্চায়ত ইলেকশ্যন পতাৰ ক্ষেত্ৰত যিটো বাধা আহিছে বা পঞ্চায়ত পাতাৰ ক্ষেত্ৰত যিটো মানুহৰ মনত দুখ কষ্ট পাইছে, এইটো গোটেইখিনি চৰকাৰৰ ভুলৰ কাৰণে হৈছে। চাওক, আমি কংগ্ৰেছ দলে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে সাজু হৈ আছোঁ আগৰ পৰাই, আৰু আমি কংগ্ৰেছ দলে বিশ্বাস কৰোঁ গাঁৱৰ উন্নয়ন তেতিয়াই হ'ব যেতিয়া গাঁৱৰ মানুহৰ হাতত ক্ষমতা দিয়া হ'ব। আৰু গাঁৱৰ মানুহৰ হাতত ক্ষমতা বা গাঁৱৰ মানুহৰ হাতত সিদ্ধান্ত দিয়াৰ এটাই প্ৰক্ৰিয়া হৈছে পঞ্চায়তৰ ব্যৱস্থা। পঞ্চায়তৰ ব্যৱস্থা কংগ্ৰেছ দলে আনিছিল, আৰু আমি আগৰ এতিয়া পঞ্চায়তৰ প্ৰতিনিধিসকলৰ শেষ হৈছে, নতুনকৈ ইলেকশ্যন পাতি আকৌ পঞ্চায়তৰ প্ৰতিনিধিসকল নিৰ্বাচিত কৰিব লাগে। তো আজি আমি পঞ্চায়ত পাতিব পৰা নাই। গভৰ্ণমেণ্টে আজি গুৱাহাটী মাননীয় হাইকোৰ্টত বিচাৰধীন হৈ আছে, আৰু গোটেই কথাবিলাকৰ যদি ওপৰত এটা কথাই ক'বলৈ যাওঁ, চৰকাৰে ক'ৰবাত না ক'ৰবাত ভুল কৰিছে। চৰকাৰৰ ভুল আছে গোটেই প্ৰক্ৰিয়াটোত। আন্তৰিকতাৰে চৰকাৰে যদি কাম কৰিলেহেঁতেন, স্বচ্ছতাৰে যদি কাম কৰিলেহেঁতেন, আজি মাননীয় গুৱাহাটী হাইকোৰ্টে হস্তক্ষেপ নকৰিলেহেঁতেন। গতিকে আজি যে পঞ্চায়ত ইলেকশ্যন হোৱা নাই, পঞ্চায়ত ইলেকশ্যন পতাৰ ক্ষেত্ৰত যিটো বাধা আহিছে বা পঞ্চায়ত পাতাৰ ক্ষেত্ৰত যিটো মানুহৰ মনত দুখ কষ্ট পাইছে, এইটো গোটেইখিনি চৰকাৰৰ ভুলৰ কাৰণে হৈছে। কংগ্ৰেছ দলৰ নেতাসকলৰ স্পষ্ট কথা, তেওঁলোক সদায় স্পষ্টবাদী আৰু সদায় তেনেদৰে থাকিব। গতিকে পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাই কিয় গম পায়নে বন্ধু বান্ধৱীসকল? হয়তো পঞ্চায়ত ইলেকশ্যন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ চৰকাৰখনৰ কাৰণে, মানে বিজেপি চৰকাৰখনৰ কাৰণে পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাই। ক'ৰবাত নহয় ক'ৰবাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ চৰকাৰখনে ভুল কৰিছে, সেইবাবে পঞ্চায়ত নিৰ্বাচন পাতিব পৰা নাই। গতিকে মন্তব্যখিনি আপোনালোকলৈ আগবঢ়ালোঁ, আৰু লগতে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব।